মা আৰু শিশুৰ প্ৰথম সম্পৰ্কটো মিঠাতেল বুলি কৈছে। মই দৃঢ়তাৰে খণ্ডন কৰিছোঁ। মা আৰু শিশুৰ প্ৰথম সম্পৰ্কটো হ'ল দুগ্ধপান। মুখ্যমন্ত্ৰীয়ে যিমান টকা সিঁচিলেও অসমত আৰু এতিয়া দ্বিতীয়বাৰ হিমন্ত বিশ্ব আৰু বিজেপি চৰকাৰ নাহে। সম্পূৰ্ণৰূপে বিৰোধী ধ্বংস হোৱাৰ ক্ষেত্ৰত যে শাসকীয় দলক বা শাসনত যি দল আহিছে NDA আহিছে জনসাধাৰণৰ কাৰণে খুব মংগলজনক হ'ব বুলি আমি নাভাবোঁ। সমূলঞ্চে বিৰোধী নাইকিয়া হোৱাৰ কাৰণে শাসকীয় পক্ষক একনায়ত্ববাদলৈ ঠেলি দিব নেকি তাক আমি ভাবিব লগা হৈছে। এই NDAৰ বিপুল জয়লাভ বিহাৰৰ জনতাৰ কাৰণে কিমান মংগলদায়ক হ'ব এই সময়ত। বৰ্তমান সময়ত চৰকাৰখনৰ বিৰুদ্ধে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যি পৰিস্থিতি হৈছে সমগ্ৰ অসমৰ ৰাইজে ন্যায় বিচাৰি আছে আৰু এই ন্যায় বিৰোধী ৰাজনৈতিক দলে নিৰ্বাচনত বিজেপি গতৰাই পঠাবলৈ সক্ষম হ'ব বুলি আমি ভাবোঁ। চাওক, বিহাৰৰ নিৰ্বাচনে সমগ্ৰ দেশবাসীৰে চকু কপালত উঠাইছে। গণতন্ত্ৰত শাসক পক্ষৰ যিমান দায়িত্ব থাকে বিৰোধীৰ সিমানেই দায়িত্ব থাকে। আৰু মইতো ক'ব খোজোঁ সম্পূৰ্ণৰূপে বিৰোধী ধ্বংস হোৱাৰ ক্ষেত্ৰত যে শাসকীয় দলক বা শাসনত যি দল আহিছে NDA আহিছে জনসাধাৰণৰ কাৰণে খুব মংগলজনক হ'ব বুলি আমি নাভাবোঁ। গতিকে মোৰ প্ৰশ্নটো হ'ল যে এই গোটেই কথাবোৰ বহুতে বহুত ধৰণে কৈছে, বেলেগে চিন্তা কৰিছে, ময়ো কৈছোঁ যে মহাৰাষ্ট্ৰৰ পিছতেই এই এটা নিৰ্বাচন হৈছে। মানুহে চিন্তা কৰিবলগীয়া বিষয় হৈছে। হয়, NDA জয়লাভ কৰিছে, তাত কোনো কথা নাই আজিৰ তাৰিখত, কিন্তু বিভিন্ন বিৰোধী দলে বিভিন্ন ধৰণে মন্তব্য কৰিছে। কিন্তু মই এই ক্ষেত্ৰত এটাই ক'ব খুজিছোঁ, NDAৰ জয়লাভে সমগ্ৰ দেশবাসীক চকু মেলিবলৈ বাধ্য কৰাইছে। আৰু গণতান্ত্ৰিক ব্যৱস্থা এটাত শাসক আৰু বিৰোধীৰ যি ভূমিকা থাকে সমূলঞ্চে বিৰোধী নাইকিয়া হোৱাৰ কাৰণে শাসকীয় পক্ষক একনায়ত্ববাদলৈ ঠেলি দিব নেকি তাক আমি ভাবিব লগা হৈছে। আৰু যেনেকৈ বহু নেতাই কৈছে যে এই নিৰ্বাচন বা এই ফলাফল প্ৰত্যাশিত আছিল আৰু মহাৰাষ্ট্ৰৰ পিছতে এই নিৰ্বাচন প্ৰত্যাশিত আছে বুলি বহু বিভিন্ন ৰাজনৈতিক দলে মন্তব্য কৰিছে। তথাপিও মই এটা কথাই ক'ব পাৰোঁ, এই NDAৰ বিপুল জয়লাভ বিহাৰৰ জনতাৰ কাৰণে কিমান মংগলদায়ক হ'ব এই সময়ত হ'ব। আৰু বিৰোধী অসমৰ ঐক্যজোঁটৰ ক্ষেত্ৰত সাময়িকভাৱে কিছু প্ৰভাৱ পেলালেও অসমৰ যি আঞ্চলিকতাবাদ মানুহে বিচাৰে সেই আঞ্চলিকতাবাদৰ প্ৰতি মানুহৰ এটা ভাল মনোভাৱ আছে। আৰু সমগ্ৰ অসমৰ ৰাইজে বৰ্তমানৰ যি পৰিস্থিতি এই পৰিস্থিতিত কংগ্ৰেছৰ লগত এলায়েন্স হোৱাটোৱে বিচাৰে। আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত দুখন ৰাজ্যক বাদ দি কেৰেলা আৰু অসমক বাদ দি যি অসম আৰু কেৰেলাত কংগ্ৰেছৰ গণভিত্তি 30% আৰু সেইটো ভাৰতবৰ্ষৰ অন্য ৰাজ্যত প্ৰায় 19% 20% মানে হয়। সেই ক্ষেত্ৰত অসম কিছু পৰিমাণে সুকীয়া। অসমৰ যিহেতু প্ৰভাৱ ইমান নপৰে আৰু কংগ্ৰেছৰ লগত এলায়েন্স হোৱা প্ৰথমলানি আলোচনা যে আমি সকলো বিৰোধী দলে অৰ্থাৎ অসম জাতীয় পৰিষদ, ৰাইজৰ দল, কংগ্ৰেছ, CPI, CPM, CPL এই সকলোবিলাকে একেলগে খটাৰ এটা ব্যৱস্থা হৈছে। আৰু আমি ভাবোঁ যে অসমত বৰ্তমান সময়ত চৰকাৰখনৰ বিৰুদ্ধে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যি পৰিস্থিতি হৈছে সমগ্ৰ অসমৰ ৰাইজে ন্যায় বিচাৰি আছে আৰু এই ন্যায় বিৰোধী ৰাজনৈতিক দলে নিৰ্বাচনত বিজেপি গতৰাই পঠাবলৈ সক্ষম হ'ব বুলি আমি ভাবোঁ। বিৰোধী ঐক্য মঞ্চ গঠন হ'ল, সেইদিনাখন মিটিং এটাও হ'ল। মিটিং হোৱাৰ পিছত এতিয়া ৰাজ্য দলৰ সভাপতি অখিল গগৈয়ে কৈছে যে মুখ্যমন্ত্ৰীৰ হেনো ধৰপৰণি বাঢ়িছে বিৰোধী ঐক্য মঞ্চ অহাৰ পিছত এইবাৰ নিৰ্বাচনত হাৰিব বুলি গম পাইছে, ৰাতি টোপনি নোহোৱা হৈছে। কি ক'ব আপুনি উপসভাপতি? মই উপসভাপতি নহয়, মই কাৰ্যকৰী সভাপতি। মই উপসভাপতি নহয়। গতিকে মই এটাই ক'ব খুজিছোঁ, মোৰ নেতাই কোৱা কথা মই সমৰ্থন কৰিব লাগিব
যে এইটো সঁচা কথা প্ৰাক জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পাছত অসমৰ মুখ্যমন্ত্ৰীৰ কিছু চিন্তাধাৰা সঠিক ৰূপত আগবঢ়া নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোন সময়ত কি কথা কৈছে সেই কথাটো ঠিক হোৱা নাই যেনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে মা আৰু শিশুৰ প্ৰথম সম্পৰ্কটো মিঠাতেল বুলি কৈছে মই দৃঢ়তাৰে খণ্ডন কৰিছোঁ মা আৰু শিশুৰ প্ৰথম সম্পৰ্কটো হ'ল দুগ্ধপান অৰ্থাৎ মাতৃদুগ্ধ গতিকে মুখ্যমন্ত্ৰীয়ে এইটো সন্দেহে যে এটা সামঞ্জস্যবিহীন কথা কৈছে আৰু চিটৰ তদন্ত আজি হয়তো আপোনালোকে গম পাব পলমকৈ আজি গুৱাহাটী হাইকোৰ্টত এটা কথা হৈছে যে অহা 17 ডিচেম্বৰৰ ভিতৰত চিটৰ তদন্ত ৰিপৰ্ট হাইকোৰ্টক জ্ঞাত কৰিব লাগিব আৰু যিটো 90 দিনো যেটো চাৰ্জশিট এখন দিবলৈ 90 দিন সময় থাকে এই 90 দিনৰ ভিতৰত দিবৰ কাৰণে প্ৰায় 17-18 তাৰিখটোৱে 90 দিন শেষ হ'ব আৰু হাইকোৰ্টে আজি সেই ডেটটো ধাৰ্য কৰি দিয়াৰ পাছত মই ভাবোঁ অসমৰ চিটৰ তদন্তটো যিসকল চিটৰ বিষয়ববীয়া তদন্ত কৰি আছে যদি তাত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ আছিল আজি তাৰিখৰ পৰা তেখেতসকলে নতুনকৈ ভাবিবলৈ বাধ্য হ'ব কাৰণ বৰ্তমানৰ যি তদন্ত সেই তদন্তত কোনো সন্তোষ হোৱা নাই কাৰণ এফআইআৰ পঞ্জীয়ন নহ'ল বুলি যে আজি চিটে যেহেতু চিটত এনেকুৱা হোৱা নাই সব জেগাতে এফআইআৰ থকা মানুহক এফআইআৰত নাম থকা মানুহক এইটো মতা নাই যে বিভিন্ন সময়ত বিভিন্ন অভিযোগ উঠিছে যে বহুত মানুহ ছিংগাপুৰত এই শ্ব'খনৰ লগত আছিল গতিকে তেনেকুৱা সকলোকো মাতা নাই গতিকে ন্যায় নিষ্ঠটো হোৱা নাই আৰু আমি প্ৰথমৰ পৰাই কৈ আছিলোঁ এই কামটো চিটৰ নাছিল প্ৰথমৰ পৰাই কৈ আহিছোঁ চিটৰ নাছিল এই কামটো আছিল এটা ৰাষ্ট্ৰীয় এজেন্সিৰ কাম আছিল আৰু আমি ৰাষ্ট্ৰীয় এজেন্সিৰ কামো আমি দেখিছোঁ জোনমণি ৰাভাৰ কেছত আৰু উদাহৰণ আছে কিন্তু ৰাষ্ট্ৰীয় এজেন্সিৰ ওপৰতো আমাৰ বিশ্বাস নাছিল ময়ো কৈছিলোঁ আমাৰ দলেও কৈছে অখিল গগৈও কৈছে যে আমাৰ CBI তদন্তটো আমি হাইকোৰ্টৰ মনিটৰিঙৰ ওপৰতে বিশ্বাস কৰিছিলোঁ গতিকে সেইকাৰণে আমি কওঁ যে আমি তদন্তত আমি বিশ্বাস কৰা নাই আৰু যেহেতু এটা ন্যায়ালয়ে আজি ৰায় দিছে 17 ডিচেম্বৰৰ ভিতৰত চিটে কি তদন্ত কৰিছে ইয়াৰ খতিয়ান হাইকোৰ্টত দাখিল কৰিব লাগিব আজি এটা নতুন ডেভেলপমেণ্ট হৈছে তো সেইফালৰ পৰা আমি ক'ব খোজোঁ যে মুখ্যমন্ত্ৰীৰ যি গতিবিধি বা বিভিন্ন সময়ত এনেকুৱা কথা ওলাইছে মুখ্যমন্ত্ৰীক বদলি কৰিব মুখ্যমন্ত্ৰী বদলি হৈছে আজিও মই মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্ট দেখিছোঁ অসমত ইয়াতকৈ ভাল ৰিজাল্ট হ'ব গতিকে বিহাৰত এনেকুৱা ঘটনা হোৱা নাছিলে যে ৰুলিং পাৰ্টিৰ মানুহে ন্যায় বিচৰা পৰিস্থিতিটো যিটো অসমত হৈছিলে অসমত হওঁতে মহিলাসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো প্ৰশ্ন কৰিছিলে বিধায়কে দিগন্ত কলিতা বিধায়কে মুখ্যমন্ত্ৰীৰ ওপৰত বিশ্বাস আছে নাই বুলি কৈছিলে তেতিয়াও কৈছিলে যে নাই বুলিয়ে কৈছিলে ন্যায় পাবনে ন্যায় নাপায় বুলি কৈছিলে মুখ্যমন্ত্ৰীয়ে দিব পাৰিব নাই সেইটো তেওঁলোকৰ দলৰ ভিতৰৰ কথা আৰু মুখ্যমন্ত্ৰীয়ে যিমান টকা হিচিলেও অসমত আৰু এতিয়া দ্বিতীয়বাৰ হিমন্ত বিশ্ব আৰু বিজেপি চৰকাৰ নাই মুখ্যমন্ত্ৰীয়ে নিয়াৰ পৃষ্ঠপোষক বুলি কৈছে আপুনি এই বিষয়ে কি ক'ব মুখ্যমন্ত্ৰীয়ে প্ৰথম কথা মুখ্যমন্ত্ৰীয়েতো হেলিকপ্টাৰটো সৰু সৰু মিয়াৰ ল'ৰা ছোৱালী লৈ উঠাই লৈ নুফুৰে জানো আৰু মুখ্যমন্ত্ৰীৰ তলত আওপকীয়াকৈ কিমান কৰ্মচাৰী আছে ধৰ্মীয় মানে মুছলমান সম্প্ৰদায়ৰ মানুহ তেওঁলোকতো মুছলমান অকল তেওঁ মিয়াকে গণ্য নকৰে নহয় অৱহেলা নকৰে নহয় মুছলমান বুলি ক'লে তেওঁলোকে অৱহেলা কৰে গতিকে মোৰ কথাটো হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অখিল গগৈ গৌৰৱ গগৈ লুৰিণজ্যোতিক মিয়াৰ পৃষ্ঠপোষক কৰি লাভ নাই কাৰণ অখিল গগৈ শিৱসাগৰত জিকি আহোঁতে মিয়াৰ ভোট লৈ জিকি অহা নাই আৰু লুৰিণজ্যোতিয়েও যেতিয়া ডিব্ৰুগড়ত পাৰ্লিমেণ্ট খেলিছিলে যথেষ্ট ভোট পাইছিলে তাতো কিন্তু মিয়াৰ অৱস্থিতিটো তেনেকুৱাকৈ নাই আৰু গৌৰৱ গগৈ যোৰহাটৰ পৰা যেতিয়া খেলিছিলে হিমন্ত বিশ্ব শৰ্মাৰ মিয়াৰ যিটো উদাহৰণ সেইটো উদাহৰণ কেৱল আজি এই 2টা দিনতে বা 3টা দিনত গগৈ লোক খোৱাৰ কাৰণে গোট খোৱা নাই বহু আগৰ পৰাই তেখেতে কৈ আছে
জালুকবাৰীত যোৱা 2021 নিৰ্বাচন খেলোতেও তেওঁ মুছলমানৰ ভোট নালাগে বুলি কৈছিলে। এণ্টায়াৰলি অকল মিয়াই কোৱা নাই, মুছলমানৰ ভাত নলগা হৈছে। কিন্তু কিমান মুছলমানৰ অঞ্চলৰ অধ্যুষিত অঞ্চলত বিজেপিৰ অফিচ আছিলে তাৰ কোনোবাই খতিয়ান লৈছে নেকি? যেহেতু জালুকবাৰীত নিৰ্বাচন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে 2021 কংগ্ৰেছ দলৰ হৈ মই খেলিছিলোঁ, গতিকে মই গম পাওঁ যে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ভোটত জিকিছে সেই ভোটত জালুকবাৰী সমষ্টিত থকা 50% মুছলমানে তেখেতক ভোট দিছে। 2026 আপুনি দিছপুৰৰ পৰা নামিব ভাবিছে নেকি? ঠিকেই, মই আজি তাৰিখত দিছপুৰৰ পৰা নিৰ্বাচন খেলাৰ পোষকতা কৰিছোঁ। দলে মোক নিৰ্বাচন খেলাৰ পোষকতা কৰাৰ লগতে মই যিহেতু সমষ্টিটোত আজি বহুদিনৰ পৰাই ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি আছোঁ, মই চকুৰ আগত দেখিছোঁ যোৱা 40টা বছৰত 85 চনৰ পৰা 85 চনতো বৰ্তমানৰ বিধায়ক বিজেপিৰ, তেতিয়া তেখেত এজিপিৰ বিধায়ক আছিলে। এই 40টা ভিতৰত কংগ্ৰেছ আছিলে 15 বছৰ আৰু অতুল বৰা ডাঙৰীয়া বৰ্তমানৰ বিধায়ক আছিলে 25 বছৰ। মই বিভিন্ন জেগাত যাওঁতে ওলোটাকৈ প্ৰশ্ন কৰোঁ, দিছপুৰ সমষ্টিত ক'ত কি উন্নয়ন হৈছে? মই মানুহক বিপথে পৰিচালিত কৰিব খোজা নাই। আজি এইটো মই য'ত বহি আছোঁ, য'ত আপুনি মোক ইণ্টাৰভিউ লৈ আছে, যোৱা 2021 নিৰ্বাচনলৈকে এইটো দিছপুৰৰ অঞ্চল আছে। আপোনাৰ ডাউন টাউন অঞ্চল দিছপুৰ অঞ্চল হয়, ৰুক্মিণী গাঁও দিছপুৰ অঞ্চল হয়, আজি যোৰাবাট অঞ্চলো সেই সময়ত দিছপুৰ অঞ্চলেই আছিল। মোক এটা কথা কওকচোন, ইয়াত কৃত্ৰিম বানপানীৰ কি অৱস্থা, খোৱা পানীৰ কি অৱস্থা? তো এই গোটেইবোৰ অৱস্থাত বৰ্তমানৰ বিধায়কে 25 বছৰ, কংগ্ৰেছে 15 বছৰ। এটা সময়ত কংগ্ৰেছৰ দলত থাকোঁতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিডিডি মন্ত্ৰী যেতিয়া আছিল, নবীন নগৰ অনিল নগৰক পানী লৈ তেওঁক ব্যংগাত্মক চৰিত্ৰ ৰচনা হৈছিল পূজা পেণ্ডেলত। কিন্তু আজি মোক আপোনালোকে কওক, আপোনালোকে নিজেই দেখিছে, হাতীগাঁও অঞ্চললৈ যাওক, আপোনালোকে ডাউন টাউনলৈ যাওক, 6 মাইলৰ এই যিটো আপোনাৰ কলাক্ষেত্ৰ ৰাস্তা তালৈ যাওক, ৰুক্মিণী গাঁৱৰ কথা মই ক'লোঁ। তো মোক কওকচোন আপুনি ক'ত পানী নাই হোৱা? আৰু যোৰাবাটত যি বিভিন্ন ধৰণৰ পানী হয়, আজি এই জুৰিপাৰত যেতিয়া বানপানী হৈছিল, জয়ন্ত মল্ল বৰুৱা আহিছিল, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৈছিল যে এই গুৱাহাটীৰ পানী নিয়ন্ত্ৰণ কৰিবলৈ হ'লে যোৰাবাটৰ যিটো পানী, সেই পানী এটা দীপৰ বিলেদি নিব লাগিব, এটা শিল হাকুটি নিব লাগিব। কিন্তু এতিয়াতো প্ৰায় নৱেম্বৰৰ মধ্যমাহে পালোঁ, কথা পানী ইয়াততো কোনো কাম আৰম্ভ হোৱা আমি দেখা নাই। আৰু যিহেতু ইমান কৃত্ৰিম বানপানী, খোৱা বানপানী, দিছপুৰ সমষ্টিতো বাট পথৰ অৱস্থাই নাই, দিছপুৰ সমষ্টিতো বাট পথৰ অৱস্থাই নাই। জুলাই মাহত কৃষি কৰ্মত মাটি ফটাটো আপোনালোকে প্ৰথমবাৰ প্ৰত্যক্ষ কৰিছে অসমত, যে এইখন চৰকাৰে কিমান কৃত্ৰিম অৰ্থাৎ জলসিঞ্চনৰ ব্যৱস্থা কৰিলে, কৃত্ৰিম পানী যোগানৰ ব্যৱস্থা কৰিলে। আজি গুৱাহাটীত খোৱা পানীৰ কি ব্যৱস্থা হ'ল, স্বাস্থ্যৰ ক্ষেত্ৰত কি বিকাশ হৈছে, শিক্ষাৰ ক্ষেত্ৰত কি বিকাশ হৈছে। আজি কণ্ট্ৰেক্টৰে ধৰ্মঘট কৰিব লগা হৈছে। উন্নয়নৰ গংগা বৈছে বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পটে পটে কৈছে। এতিয়া অসমত আন্দোলন বিক্ষোভ নাই বুলি কৈছে। NHMৰ কৰ্মচাৰীয়ে বিক্ষোভ কৰি আছে, কি কৈছে? শিলাকুৰ মানুহক উচ্ছেদ কৰাৰ পিছত ক্ষতিপূৰণ দিম বুলি কৈছে। শিলাকুৰ মানুহে এতিয়াও ধৰ্ণা কৰি আছে। পুলিচে নিন্দনীয়ভাৱে মহিলাক চোচৰাই নিয়া আমি সংবাদ মাধ্যমত প্ৰত্যক্ষ কৰিছোঁ। কেৱল আমাৰ গৰিহণা দিয়াই এইটো কাম নহয়, আমি সমস্যা সমাধান কৰাটো আমি ফলৱৰ্তী হ'ব লাগিব। গতিকে মই ক'ব খুজিছোঁ যে দিছপুৰ সমষ্টিত যেতিয়া মই ঘূৰি আছোঁ, ই আপোনালোকে বেহাৰবাৰী অঞ্চলে কওক, লালমাটি অঞ্চলে কওক, হাতীগাঁৱে কওক, আপোনাৰ 6 মাইলৰ এৰিয়াই কওক, জুৰিপাৰৰ এৰিয়াই কওক, ডাউন টাউনৰ এৰিয়াই কওক, ক'ত খোৱা পানী আছে আৰু ক'ত কৃত্ৰিম বানপানীৰ হাহাকাৰ নাই। সকলোৱেতো পানী কিনি খায়, ময়ো পানী কিনি খাওঁ।
আনে নালাগে আপুনি খ্ৰীষ্টান বস্তি অঞ্চলত যাওক, ABC অঞ্চলত যাওক, যিমান ব্যৱসায় বাণিজ্য আছে আপোনাৰ নাগৰিক আছে, সকলোৱে পানী কিনি খায়। এইফালে কাষেদি এখন বিৰাট ডাঙৰ ব্ৰহ্মপুত্ৰ কৈছে। আপুনি মই আপোনাৰ ৰুক্মিণী গাঁও অঞ্চলৰ কথা কৈছে। এতিয়া ৰুক্মিণী গাঁও এটা সময়ত নাম আছিল ৰুক্মিণী গাঁও, এতিয়া সেই পুৰণা নামটোৱে চলি আছে, কিন্তু ৰুক্মিণী গাঁও এতিয়া গুৱাহাটীৰ মহানগৰৰ মাজমজিয়াত ফ্লাইঅভাৰখন বনাই দি যিটো পানী GS ৰোডত হৈছিলে সেই পানীটো লুকুওৱা হ'ল, সেই পানীটো নাইকিয়া হ'ল। কিন্তু ৰুক্মিণী গাঁৱৰ বাসিন্দাইটো স্কুল এখন আছে, তাতে হাইস্কুল মই গৈছোঁ, সেই হাইস্কুলখন পানী হ'লেই বন্ধ থাকে। ৰুক্মিণী গাঁৱৰ মানুহৰ এনেকুৱা অৱস্থা হৈছে তেওঁলোকে গাড়ী কিনি ঘৰত থাকিব নোৱাৰা হৈছে। তো এই গোটেইবোৰ কথালৈ যদি চাই বিজেপিয়ে ফ্লাইঅভাৰ বনাইছে, আমি মানিছোঁ। ভঙা ঘৰ ভাঙিছে, পুনৰ বনাইছে, এই কাম হৈ আছে। আমি দেখিছোঁ কনষ্ট্ৰাকশ্যনত বহুত কথা হৈছে, কিন্তু কনষ্ট্ৰাকশ্যনৰ যিটো ফ্লাইঅভাৰ বনোৱা, ইয়াৰ পৰা কিন্তু ৰেভিনিউ নাই, ৰাজহ সৃষ্টি নহয় কিন্তু ইয়াৰ পৰা। তো আৰু ঠিকাদাৰসকলৰো আমি দেখিছোঁ অৱস্থা কাহিল, যে আমাৰ কিমান ঠিকাদাৰে পাইছে। বিভিন্ন সময়ত প্ৰশ্ন উঠে কেইজনমান মুষ্টিমেয় ঠিকাদাৰে যাৰ লগত সম্পৰ্ক আছে মুখ্যমন্ত্ৰী। আপোনালোকে গিৰগাই কেলেংকাৰী দেখিলে, মুখ্যমন্ত্ৰী পৰিয়ালৰ দুৰ্নীতিৰ কথা আপোনালোকে দেখিলে, জয়ন্ত মল্ল পৰিবাৰৰ দুৰ্নীতিৰ কথা দেখিলে। আজি অশোক সিংঘল ডাঙৰীয়াই মাটি দখল কৰাৰ কথাটোত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সংবাদ মাধ্যমে সোধোতে নানান ফুলজাৰি মৰা কথা কৈছে। কিন্তু মই সুধিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে তেওঁ মাওফাল আৰু সোঁফালে নেদেখে, যে নেচাই, সেইটো তেওঁৰ কাম নহয়। কিন্তু মই নিশ্চিতভাৱে দাবী কৰি ক'ব পাৰোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া পোনপটীয়াকৈ যদিও আপুনি নহয় ৰাজ্যখনৰ মুৰব্বী হিচাপে, সকলো কামৰ কৃতিত্ব আপোনাৰ, দুৰ্নাম হ'লেও দুৰ্নাম আপোনাৰ আৰু সদনাম হ'লেও আপোনাৰ। এতিয়া কথা হ'ল কি, আমাৰ দলৰ সভাপতিয়ে অখিল গগৈয়ে বিভিন্নজনে দেখুৱাই দিয়াৰ পাছত তাত অশোক সিংঘলে জনজাতীয় বেল্টত নন কেডেষ্ট্ৰিয়েল মাটি লৈছে বুলি কোৱাৰ পাছত আজি তাৰিখত মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাত তদন্ত ঘোষণা কৰিলে নে অশোক সিংঘল ডাঙৰীয়াক জবাবদিহি কৰিলে? এই প্ৰশ্নবোৰ অসমৰ মানুহে দেখিছে। কেৱল মিঠাতেল দিম, ৰেচন দিম, চাউল দিম, এতিয়া এটা চৰ্চা চলিছে। মচুৰ দাইল দিছে, চেনি দিছে, নিমখ দিছে। ৰাইজে হিচাপ কৰি দেখুৱাই দিছে, আমি নাই কোৱা, যে 17 টকা লাভ হৈছে। এই 17 টকা লাভৰ কাৰণে মুখ্যমন্ত্ৰীয়ে তেওঁলোকক দিছে। আৰু এতিয়া বিজেপিৰ মানুহে আমাক কৈছে, বিজেপিৰ মহিলাইও আমাক কৈছে, আমি দাইল, চেনি, চাউল চম ল'ম, আমি নিমখো ল'ম। কিন্তু ইয়াৰ অৰ্থটো এইটো নহয় যে এয়া মুখ্যমন্ত্ৰীৰ পকেটৰ পৰা দিয়া নাই, এয়া অসমৰ ৰাজকোষৰ ধন আমি ল'ম। আৰু এই ৰাজকোষৰ ধন ল'লেও অহাবাৰ আমি আৰু জুবিনৰ ন্যায় নাপালে আমি বিজেপিক ভোট নিদিওঁ। এইটো সৰ্বজন বিদিত কথা। গতিকে বিহাৰৰ অংক আৰু ইয়াৰ অংক এইটো নহয়। আপুনি মোক দেখুৱাই দিয়কচোন, যে ক'ত ভাৰতবৰ্ষ নালাগে পৃথিৱীৰ কোন জেগাত সমাধি ক্ষেত্ৰত দক্ষিণা দিয়ে, বন্তি প্ৰজ্বলন কৰে, গামোচা জ্বলায়, সৰ্বধৰ্ম প্ৰাৰ্থনা কৰে, কোনোবাই তাতে গৈ গান বাজনা কৰে। গান বাজনা মানে মই সাংস্কৃতিক কথা কৈছোঁ দেই, গান বাজনা কৰি ফূৰ্তি কৰা উৎসৱৰ কথাটো কোৱা নাই। তাতো আকৌ তেওঁ SOP দিবলৈ যায়। তো এই গোটেই কথাবোৰে তেখেতৰ জনপ্ৰিয়তাত, আজি জুবিনৰ ৰৈ ৰৈ বিনালে চিনেমা মানুহে চাই কান্দিছে, কান্দিবলগীয়া পৰিস্থিতি হৈছে। কিন্তু আজি ইমান দিন হ'ল জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল, চিটেই ঘোষণা কৰক, মুখ্যমন্ত্ৰীয়ে হত্যা কৰা বুলি কৈছে। মুখ্যমন্ত্ৰীয়ে হত্যা বুলি জানিছেই যেতিয়া, চিটক লৈ তদন্ত কৰি থকাৰ কোনো যুক্তি নাই, আইন আয়োগৰ কথা নাই, মুখ্যমন্ত্ৰী গৃহমন্ত্ৰীও হয়। গতিকে তেখেতে নাম কৈ দিয়ক, পুলিচে ধাৰি আনক, সময় অনুযায়ী চাৰ্জশ্বিট কৰক, খেলা খতম। গতিকে আমি জানো ইন্দিৰা গান্ধীক গুলীয়াই হত্যা কৰা হৈছিল, কিন্তু ইন্দিৰা গান্ধীক গুলীয়াই হত্যা কৰিছিল, তাত কোনো ন্যায় আন্দোলন কৰিবলগীয়া হোৱা নাছিল। কাৰণ ইন্দিৰা গান্ধীক নিৰাপত্তা ৰাখিয়ে বুলেট প্ৰুফ পিন নথকাৰ পিছত হত্যা কৰিছিল বুলি কথাটো ওলাইছে। ঠিক তেনেকে ৰাজীৱ গান্ধী ডাঙৰীয়া যে মালা পিন্ধাই আত্মঘাতী বোমাৰে হত্যা কৰিছিল বুলি জনা আছে। কিন্তু আমি সুধি আছো, অসমৰ জনসাধাৰণে সুধি আছে, ৰাজনৈতিক দলে
জনজাতীয় সংগঠন হৈছে বিভিন্ন সংগঠনে সুধিছে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় হত্যা কিন্তু আজি তাৰিখলৈকেতো হত্যাকাৰীৰ নাম কোৱা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই গতিকে এই গোটেই কথাবোৰ অসমৰ জনসাধাৰণে দেখিছে গতিকে বিহাৰৰ নিৰ্বাচন আৰু অসমৰ নিৰ্বাচন একে নহয় মই আপোনাৰ বেছি সময় নলওঁ শেষত ৰাজনৈতিক প্ৰশ্ন নুসুধি অন্য প্ৰসংগলৈ আহিছোঁ জুবিন গাৰ্গ প্ৰসংগলৈ ৰাইজৰ দলৰ তৰফৰ পৰা দিছপুৰ সমষ্টি সমিতিৰ উদ্যোগত আমাৰ জন্ম দিৱস পালন কৰিবলৈ ওলাইছে আপোনালোকে কেনেকুৱা ধৰণৰ প্লেনিং আমাৰ জন্ম দিৱসৰ দিছপুৰ বিধানসভা সমষ্টিৰ কমিটিৰ হৈ এখন উদযাপন কমিটিয়ে বশিষ্ঠ চাৰিআলিত নেহেৰু শিশু উদ্যানত আমি অহা 18 তাৰিখে দিনজোৰা কাৰ্যসূচীৰে জুবিন গাৰ্গৰ জন্ম দিৱস আমি পালন কৰিবলৈ ব্যৱস্থা কৰিছোঁ আৰু এই জন্ম দিৱসত পালন কৰাৰ কাৰণে আমি তাতে কেইবাটাও কাম কৰিছোঁ এটা হ'ল কেৱল জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাই নহয় আমি 9:30 বজাত পুৱা এটা স্বাস্থ্য শিবিৰ মুকলি কৰিছোঁ আৰু 3টা বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ হ'ব তাৰ পিছতেই শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে সৰ্বধৰ্ম প্ৰাৰ্থনা হ'ব সৰ্বধৰ্মৰ প্ৰাৰ্থনাৰ পিছত গীত মাতেৰে আমি সৰ্বধৰ্ম গীত মাতেৰে প্ৰাৰ্থনা শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আমি প্ৰায় 1000 মানুহক জুবিন গাৰ্গে যিটো মানুহক খুৱাই ভাল পাইছিল আমিও সেইকাৰণে তেনে কিছুমান মানুহৰ কাৰণে আমি খোৱা বোৱাৰ ব্যৱস্থা কৰিছোঁ কাৰণ জুবিন গাৰ্গে স্বাস্থ্য শিবিৰটো আমি এইটো কাৰণে লৈছোঁ জুবিন গাৰ্গে অভাৱী মানুহক বহুত সহায় কৰিছিল সকলোৱে জানে যে চিকিৎসাৰ নামত তেখেতে মেডিকেল কলেজত বহুত ৰোগী পঠিয়াইছিল নগদ ধন দিছিল গতিকে জুবিন গাৰ্গৰ সেই জন্মদিনটো উপলক্ষে আমি কেৱল গান বাজনা কৰিবলৈ লোৱা নাই আমি স্বাস্থ্য শিবিৰ লৈছোঁ স্বাস্থ্য শিবিৰৰ লগতে সৰ্বধৰ্ম প্ৰাৰ্থনা কৰিছোঁ সৰ্বধৰ্ম প্ৰাৰ্থনাৰ লগতে আমি তাৰ পাছত আমাৰ যিটো প্ৰথম অৱস্থাত যিটো জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব বিখ্যাত আমোলা বুলিয়ে কৈছোঁ আপোনাৰ সাহিত্যিক লিখক প্ৰবন্ধকাৰ লক্ষ্মীনাথ তামুলীদেৱে ইয়াক উদ্বোধন কৰিব বা শ্ৰদ্ধাঞ্জলি জনাই উদ্বোধন কৰিব তাৰ পাছত আমি যিটো আমাৰ হেল্থ কেম্প গুৰুদ্বাৰ কমিটিৰ উপদেষ্টা আৰু জাগ্ৰত প্ৰহিতিৰ তেখেত কোষাধ্যক্ষ তেখেতে লক্ষীপ্ৰসাদ সিংহ তেখেতে স্বাস্থ্য শিবিৰটো উদ্বোধন কৰিব এনেকৈ বহু শিল্পীক আমি মাতিছোঁ শিল্পীসকলৰ নামো মই কৈছোঁ তৰালী দেৱী ববিতা শৰ্মা ফেন্সি ৰাজকুমাৰী কুন্তল চক্ৰৱৰ্তী ৰাকেশ ৰিয়ান মেঘনা বৰপূজাৰী আৰু লিয়ান প্ৰিন্স এই সকলোখিনি আমি শিল্পীক মাতিছোঁ তাতে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পৰিৱেশন কৰিবৰ কাৰণে গতিকে আমি অসমৰ ৰাইজক এই জুবিন গাৰ্গৰ দিনজোৰা কাৰ্যসূচীলৈ আপোনালোকৰ মাজেদি সহায় সহযোগিতা কামনা কৰাৰ লগতে উপস্থিতি কামনা কৰিলোঁ আকৌ এবাৰ মই কাৰ্যসূচীটো কৈ দিছোঁ যে পুৱা 9:30 বজাৰ পৰা হেল্থ কেম্প উদ্বোধন কৰিব লক্ষ্মীপ্ৰসাদ সিংহ উপদেষ্টা গুৰুদ্বাৰ কমিটি আৰু 3টা বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উদ্বোধন কৰিব প্ৰখ্যাত আমোলা সাহিত্যিক লিখক নিবন্ধকাৰ লক্ষ্মীনাথ তামুলীদেৱে আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা হ'ব গীত মাতেৰে শ্ৰদ্ধাঞ্জলি হ'ব আৰু প্ৰায় 1000 মানুহক আমি খোৱা বোৱাৰ ব্যৱস্থাৰ এটা অনুষ্ঠান আয়োজন কৰিছোঁ Stay informed, stay ahead. News NE 365.